হেল্ল'। হেল্ল', কোন? হেল্ল'। মই ৰিয়া। মই ভাবিছিলোঁ তুমি মোৰ নামটো পাহৰি গৈছা। ৰাতিপুৱা তুমি কল কৰিছিলা চাগে। তোমাৰ নাম্বাৰত 2টা মিছ কল পাইছিলোঁ, কিন্তু মই অলপ বিজি আছিলোঁ। সেইবাবে তোমাৰ কলটো ৰিচিভ কৰিব পৰা নাছিলোঁ। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে তুমি 5 বছৰৰ পিছত আকৌ কল কৰিবা। এটা কথা কিন্তু সঁচা, প্ৰথম প্ৰেম কেতিয়াও পাহৰিব নোৱাৰি। পিছে কোৱা, কেনে হ'ব? মই ভালে আছোঁ। তুমি? আছোঁ। তুমি যেনেকৈ এৰি গৈছিলা তেনেকৈ আছোঁ। তুমিতো বহুত সুখত আছ চাগে ন? কাৰণ তোমাৰ জীৱনটো বহুত আগবাঢ়ি গৈছে। তোমাৰ বিয়া হৈছে, এজন সুন্দৰ হাজবেণ্ড আছে। তোমাৰ পিছত এজনী ছোৱালী আহিছিল মোৰ জীৱনত, কিন্তু তাইও এৰি গৈছে। এতিয়া অকলে আছোঁ। তুমিতো জনাইছোন অকলশৰীয়া মানুহৰ জীৱন কেনেকুৱা। পিছে কোৱা, তোমাৰ হাজবেণ্ড কেনেকুৱা? ভাল, বহুত কেয়াৰ কৰে। কিবা প্ৰব্লেম হৈছে নেকি? নাই, একো প্ৰব্লেম নাই। আচ্ছা, এতিয়া কি কৰি আছ তুমি? সৰু সুৰা জব এটা কৰি আছোঁ। তোমাৰ হাজবেণ্ডে জব কৰে ন? তেওঁ জব কৰে। এতিয়া ক'ত আছ? অফিচত নে ঘৰত? এতিয়া ঘৰতে আছোঁ। তোমাৰ হাজবেণ্ড ক'ত আছে? তেওঁ US-ত থাকে। আৰু তুমি ক'ত থকা? মই ৰঙিয়াত থাকোঁ। কিন্তু US-ত কিয়? তাত জব কৰে নেকি? আচলতে তেওঁ আমাৰ বিয়াৰ এসপ্তাহৰ পিছতে মোক এৰি গৈছে। এৰি গৈছে মানে? তাত জব কৰিব গৈছে? নহয়, তেওঁ মোক এৰি থৈ গ'ল। কি? এৰি গৈছে মানে? তেন্তে তুমি বিয়া কিয় হৈছিলা তাৰ লগত? আচলতে মোৰ ঘৰৰ পৰিয়ালে মোক জবৰদস্তি বিয়া দিছে। এনেকৈ এসপ্তাহ পিছত তেওঁ মোক এৰি গৈছে। আচলতে তেওঁ মাক দেউতাকক নোকোৱাকৈ US-ত অলৰেডি বিয়া কৰাইছিল। ইণ্ডিয়াত অহাৰ পিছত সি ভয় কৰিছিল মাক দেউতাকক ক'বলৈ। এনেকৈ আমাৰ বিয়া হ'ল আৰু সি মোক এৰি গ'ল। মানে তাৰ মাক দেউতাকে ভাবিছিল তোমাক তাৰ লগত বিয়া কৰাই দিলে সি ইণ্ডিয়াত থাকিব? তেনেকৈ ভাবিছিল। পিছত তোমাৰ মা দেউতাই এই বিষয়ত কি কৈছিল? মা দেউতাই তোমাৰ কথা গম পাইছিল। মই সকলো কৈছিলোঁ তোমাৰ আৰু মোৰ ৰিলেশ্যনশ্বিপৰ কথা, কিন্তু মা দেউতাই একচেপ্ট নকৰিলে। 2-3 দিনমানৰ পাছত মোৰ পৰা মোবাইলটো কাঢ়ি নিলে আৰু এসপ্তাহৰ পিছতে মোক তাৰ লগত বিয়া দি দিলে। তুমিতো মোক বেলেগৰ পৰাও কল কৰিব পাৰিলা হয়। মা দেউতাই শপত দিছিল, সেইবাবে মই তোমাক কল কৰিব নোৱাৰিলোঁ। আৰু বিয়া নোহোৱালৈকে মোক মোবাইলটোও নিদিলে। এটা কথা মনত ৰাখিবা, কাৰোবাক আঘাত দি নিজে কেতিয়াও সুখত থাকিব নোৱাৰিবা। ঠিক তেনেদৰে আজি তোমাৰ লগত হৈছে। পিছে তোমাৰ মা দেউতাই হাজবেণ্ড এৰি যোৱাত কি ক'লে? যেতিয়াৰ পৰা হাজবেণ্ডে মোক এৰি গৈছে তেতিয়াৰ পৰাই মই অকলে থাকোঁ। অফিচৰ কাষতে ৰুম লৈছোঁ। মা দেউতাই বহুত বুজাইছিল, কিন্তু মই সিহঁতৰ কথা নুশুনিলোঁ। অকলে থাকিবলৈ সিদ্ধান্ত ল'লোঁ। তুমি মা দেউতাৰ কথা শুনিব লাগিছিল। কিয় শুনিম? যেতিয়া মই তোমাৰ কথা কৈছিলোঁ তেতিয়া মা দেউতাই নুশুনিলে, নিজ ইচ্ছামতে বিয়া দিলে। এতিয়া বুজাই কি লাভ? আচলতে মই তোমাৰ বিয়াৰ 2 দিন আগত তোমাৰ ঘৰত গৈছিলোঁ, তুমি নাছিলা। তোমাৰ মা দেউতাই মোক বহুত বুজাইছিল যে 2 দিন পিছত তোমাৰ বিয়া। এই কথা শুনাৰ পিছত মই আৰু তাত নাথাকিলোঁ। ঘৰলৈ আহি তোমাক বহুতবাৰ কল কৰিছিলোঁ, কিন্তু তোমাৰ মোবাইল ছুইচ অফ দেখাইছিল। তুমি বহুত কষ্টত আছিলা ন? আচলতে তোমাক লগ কৰিলে মা দেউতাই হত্যা কৰিম বুলি কৈছিল। সেইবাবে তোমাক লগ কৰিব পৰা নাছিলোঁ। পাৰিলে ক্ষমা কৰি দিবা প্লিজ। এসপ্তাহ ঘৰৰ পৰা ওলোৱা নাছিলোঁ। এটা কথাই ভাবি আছিলোঁ যে তুমি মোৰ অবিহনে কেনেকৈ থাকিব পাৰিছা। কষ্ট বহুত হৈছিল, কিন্তু পিছত মা দেউতাই বহুত বুজালে। হেল্ল'। শুনি আছোঁ, কোৱা। ৰ'বাচোন ৰ'বা, মই মানে অফিচত আছোঁ। তোমাক ঘৰত গৈ কল কৰি আছোঁ।